তোকে হয়নে তায়ে হয়নে নে হিজৰাই হয় সেইবিলাক একো নাজানো। যদি ল'ৰাটো মেডিকেলত পৰি নাথাকিলে হয় তোক মই সুখেৰে নেৰিলোঁ হয়, গম পাইছেনে নাই? বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকক কালি পৰহি এইকেইদিন মোৰ ল'ৰাটোৰ ভিডিঅ' দি আছোঁ আৰু এটাই মোক কমেণ্ট কৰিছে, কালি বুলিয়ে নহয়, সি মোক বহুতবাৰ মানে 100 কিমানটামান সি আজিলৈকে মোক বেয়া কমেণ্টেই কৰিছে। আৰু তাৰপিছত সি মোক কি কমেণ্ট কৰিছে জানেনে? মই অৱশ্যে পিছত হাইড কৰি দিলোঁ। সি কৈছে কি ল'ৰা বোলে মেডিকেলত পৰি আছে, মাকে বোলে ভিডিঅ' বনাইছে। সি এইটো বুলিয়ে নহয় কিন্তু দেই, আগতেও মোক তেনেকুৱা নিগেটিভ কমেণ্টেই কৰে। মই এতিয়া সেই মহামূৰ্খটোক কৈছোঁ, শুন, মই ল'ৰাক GMCত পেলাই থোৱা নাই নহয়। GMCত নাম লওঁতে মোৰ ল'ৰাই কান্দিছে, গম পাইছেনে নাই? আৰু যিখন নাৰ্ছিং হোমত থৈছোঁ তাত কোনো মানুহক সোমাবলৈ নিদিয়ে, 4টাৰ পৰা 6টালৈহে সোমাবলৈ দিয়ে। আৰু সেই মহামূৰ্খই কোনো জনমত চাগে গুৱাহাটীত আহি পোৱা নাই বা নাৰ্ছিং হোমৰ মুখ দেখি পোৱা নাই। হয়তো মাক বাপেক চোতালত ৰাখোঁতে চাগে, তেহেঁতৰ চাগে মাক বাপেকক যেতিয়া ডেড বডি চোতালত ৰাখিছে তেতিয়া চাগে সি ভাত খোৱা এটাই মোক তেনেকৈ কমেণ্ট কৰি থাকে। গতিকে আৰু কি ক'ম আপোনালোকক, মই কৈছিলোঁ মই তাৰ ভিডিঅ' নিদিওঁ বুলি, কিন্তু এতিয়া আহি আছোঁ মই মেডিকেলত। কাৰণ আজি মানে ICUৰ পৰা ছেমি ICUলৈ তাক আনিব, সেইটো কাৰণে আহি আছোঁ আৰু তাইক পঠিয়াই লৈছোঁ। আপোনালোকেতো জানেই আমাৰ ইয়াত এনেকুৱাই বতাহ ধুমুহা দিছে নহয়, সেই ঘৰ চাফা কৰোঁতে মানে দেৰিয়ে হৈ গৈছে। এতিয়া বাজিলে 11টা আৰু তাত আমাৰ যোৱাৰ মানে কোনো কাৰণেই নাই। কিবা যদি হেৰি হয় ফোন কৰিব, ফোনত তেনেকৈ চিকিউৰিটি আনি কৰি দিয়ে, তেনেকৈয়ে হৈ যায়। আৰু সেই মহামূৰ্খটোৱে কোনো জনমত চাগে গুৱাহাটীৰ নাম নুশুনা এটাই সি কি কৈছে যে ল'ৰা বিচনাত পৰি আছে, মাকে ভিডিঅ' বনাইছে। তোক এই অৱস্থাত যদি ল'ৰা যদি মেডিকেলত নাথাকিলে হয় তোক সুখেৰে নেৰিলোঁ হয় মই, গম পাইছ? ভুক্তভোগীয়েহে গম পায় বা নিজৰ মাকেহে গম পায় ল'ৰা এটা বেমাৰত পৰিলে বা হঠাতে তেনেকুৱা হ'লে কি অৱস্থা হয়, সেইটো নিজৰ মাকে গম পায়। তহঁতৰ নিচিনা ভতুৱাবিলাকে কি গম পাবি? বেয়া কমেণ্টৰ বাদে তহঁতে কিবা এটা ভাল কমেণ্ট কৰিব পাৰ জানো? আৰু লাজ পোৱা নাইনে? ইমান মানুহে ইমান ভাল কমেণ্ট কৰাৰ পিছত তই যে নিগেটিভ কমেণ্টটো কৰিছ, তোৰ নিজৰ পৰিচয়টো তই নিজেই দিছ। বহি আছোঁ 4টা বজাৰ লগে লগে ICU খোলা হ'ব আৰু এনেকৈয়ে বহি আছোঁ ছাৰ। দিনটো বহি 4টা বজালৈকে অপেক্ষা কৰোঁতে কি হ'ল, পেচেণ্টক চাবলৈ পালোঁ। কিন্তু কি জানেনে, বেছি সময় কালি চাবলৈ নাপালোঁ আৰু ভিডিঅ'টো আজিহে আকৌ মই মানে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। কালি তাৰ লগৰ বহুখিনি আহিছিলে খবৰ ল'বলৈ আৰু যিহেতু 2 ঘণ্টা সময় দিয়ে, 2 ঘণ্টা সকলোৰে লগতে কথা বতৰা পাতি কৰি এটাকৈ যাওঁতে কি হৈ গ'ল, দেৰি হৈ গ'ল। আৰু কালি 9:30 10টামান বজাত মই আহিলোঁ আৰু বোৱাৰীজনী আহিছে 12:30টাত। কাৰণ মানে কি হৈছে, কালি ICUৰ পৰা ছেমি ICU টনা কথা আৰু আনিম কওঁতে তেওঁলোকৰ প্ৰচেছ কিবা কৰোঁতে বাজি গ'ল 11টা 12টা আৰু মই লাষ্টত গুচি আহিলোঁ। কাৰণ বতৰো আমাৰ ইয়াত বেয়া আৰু মোৰ গাটো বহুত মানে ভাল নহয় আৰু সিমানেই ক'লোঁ। সেইদিনাখন বহুত বৰষুণত তিতি কৰি আহিছিলোঁ নহয় জানো, সেইটো কাৰণে অলপ জ্বৰ লাগি আছে। গতিকে বন্ধু বান্ধৱীসকল, কালি ভিডিঅ'টো শেষ নকৰিলোঁ কাৰণে আজি ভিডিঅ'টো মানে আকৌ মই কৈ দিছোঁ কথাখিনি। কালি অৱশেষত 11:30 12টামান বজাত ছেমি ICUত আনিলে। অনাৰ পিছত যি পৰিস্থিতিৰ সৃষ্টি হ'ল, কথাটো এনেকুৱা ধৰণৰ, যিটোত প্ৰথমতে আছিলে সেইটোত ভালেই, 4টা আছিলে পেচেণ্ট আৰু য'ত বৰ্তমান সোমাইছে মই কিন্তু এতিয়ালৈকে দেখা নাই দেই, কাৰণ 4টা বজাতহে খুলিব আৰু এতিয়া বাজিছে 2টা আৰু মই আজি ঘৰৰ পৰা যোৱাই নাই। মানে যাম, অকণমান দেৰিকৈ যাম। বহু কাপোৰ জাম হৈ আছে, মেচিনত দিলেও কাপোৰ নুশুকাই, মানে ৰ'দ নাইকিয়া ন, সেইটো কাৰণে। আৰু উলিয়ালে সোমোৱাবলৈ মানুহ নাই, সোমোৱালে উলিয়াবলৈ মানুহ নাই, এনেকুৱা টাইপৰ। সেইটো কাৰণে মানে মই দেৰিকৈ যাম। আৰু বোৱাৰীজনী গৈছে, তাইও কালি ৰাতি দেৰিকৈ আহিছে, আকৌ সোনকালে গৈ তাই আছেগৈ বহি পেলাই। কিন্তু এতিয়ালৈকে ডক্টৰে একো কথা বতৰা হেৰি কৰা নাই, মানে পতা নাই। তাৰপিছত আমি ভাবিছিলোঁ সোমবাৰে আনিম বুলি, এতিয়া কি হয় নাজানো আৰু, মই গ'লেহে আকৌ হ'ব। আজিতো দেওবাৰেই হ'ল, মই যেতিয়া ভিডিঅ'টো আজি বনাইছোঁ দেওবাৰ দেই। বন্ধু বান্ধৱীসকল, সঁচাকৈ বৰ কিবা লাগে দেই। মই মানে এনেকুৱাবিলাকৰ পৰা প্ৰায় দূৰত থাকোঁ। কেতিয়াও মানে মই বেমাৰী আজাৰী বা এনেকুৱা এক্সিডেণ্টৰ হেৰিবিলাকত মই থাকিব নোৱাৰোঁ। যোনেই নহওক, লাগে ঘৰৰে হওক বা পৰৰে হওক, কেতিয়াও নোৱাৰোঁ, মাথা চাথা নষ্ট হয়। কিন্তু যিটো ভয় কৰোঁ সেইটোহে আকৌ মানে বাৰে বাৰে মোৰ লগত হয়।
গতিকে কি ক'ব এতিয়া যিটো হেৰিত ৰাখিছে মানে তাক ছেমি আই চিত ৰাখিছে তাত বহুতো পেচেণ্ট আছে বোলে আৰু কৈছে কি মানে মই ইয়াত থাকিব নোৱাৰোঁ বুলি মানে চিঞৰ বাখৰ কৰিছে আৰু জানেই নহয় মই যেনেকুৱা সিও মানে তেনেকুৱাই একদম ভংভঙীয়া তাত থাকিব নোৱাৰে ওচৰতে বহুত মানে বেয়া ধৰণৰ বেমাৰ হোৱা মানুহবিলাক বোলে আছে তাৰ মতে আৰু নাজানো বোৱাৰীজনীয়ে মোক কৈছে মই শুনিছোঁ কিন্তু এতিয়া ভিতৰুৱা কিছুমান মানে হেৰি মই দেখাব নোৱাৰোঁ নহয় জানো মানে যি অকণ ভিডিঅ' কৰোঁ মনে মনে কৰোঁ আৰু আজি গ'লেহে মই গম পাম কি হৈছে নহৈছে বা কেনেকুৱা ধৰণৰ পেচেণ্ট আছে মই তেতিয়াহে গম পাওঁ এইখিনিয়ে কথা আৰু আপোনালোকে ইমান সুন্দৰ সুন্দৰ মন্তব্য দিয়ে আৰু তাৰ মাজত যদি এইটো মই যিটো যে লগাই দিছোঁ দেখিছেনে ই মোক এনেকুৱা বেয়াকৈ কমেণ্ট কৰি থাকে কিয় নাজানো কি পায় নাইতো তাৰ কিবা চাগে মোৰ প্ৰতি দুৰ্বলতা আছে সেইটো কাৰণে চাগে সি মোক এনেকুৱা কমেণ্টবিলাক কৰি থাকে উপায় নাই লগাই দিছোঁ নহ'লে নামটো আকৌ মনত নাথাকিব পাৰে নহয় কালি মই হাইড কৰি দিছিলোঁ এতিয়া গম নাপাওঁ আৰু মানুহে কৈছে যে বাইদেউ আপুনি হাইড কৰি দিবচোন তেনেকৈ কৈছে গতিকে মোৰ ল'ৰা খবৰ এয়াই আৰু কালিলৈ আনিম বুলি ভাবিছোঁ কি হয় নহয় এতিয়া মই তাত গৈহে আপোনালোকক খবৰটো দিব পাৰিম গতিকে বন্ধু বান্ধৱীসকল এতিয়া কানি কাপোৰ আকৌ ঠিক কৰোঁ মানে পিন্ধি কৰি লওঁ বাহিৰৰ কাপোৰ ভিতৰলৈ সুমুৱাই লওঁ আকৌ ৰেপিড' এখন বুক কৰোঁ তাৰপিছত মানে আৰু অহা যোৱা সেয়াই এতিয়া ভাবিছোঁ কালিলৈ আনিম বুলি কি হয় এতিয়াও গম পোৱা নাই গতিকে এতিয়া গৈ থাকোঁ দূৰত আহি পাই গ'লোহি মেডিকেল আৰু এতিয়া 4টা বাজিবলৈ 20 মিনিট আছে একদম উপস্থিত আইচিইউ ফ্ৰণ্টত বেলেগৰ দেই আজি আমাৰ নতুন আইচিইউ নতুন ফাইনেলি 4টা বজাৰ লগে লগে ল'ৰাক চাই কৰি লৈ সোনকালে ওলাই আহিলোঁ আৰু ল'ৰাৰ ওচৰলৈ গৈ আজি মই গালিহে খালোঁ গালি খোৱা কাৰণটো কি জানেনে মোক ইয়াৰ পৰা নিয়া ব্যৱস্থা কেতিয়া কৰিছে মই কৈছোঁ কালিলৈ মানে নিম কাইলৈ যিহেতু সোমবাৰ তাৰপিছতে কৈছে মোক ইয়াতে 1 মাহমান ৰখোৱা ব্যৱস্থা কৰিছ নেকি তেনেকৈ ক'লে বেয়াও লাগিছে আকৌ এতিয়া ডক্টৰে যদি নিদিয়ে মইনো কেনেকৈ মানে হেৰি কৰিম ন লৈ যাম গতিকে মই ক'লোঁ বোলো তাইৰ লগত কথা পাত বোৱাৰীজনীৰ লগত কথা পাতিবলৈ দি মই লৰালৰিকৈ গুচি আহিছোঁ আৰু যিকোনো প্ৰকাৰে কালিলৈ নিবই লাগিব এতিয়া মানে অক্সিজেন হেৰিটো নলগালেও সি ভালকৈ হেৰি কৰিব পাৰে কথা বতৰা পাতিবও পাৰে বহিব কৰিবও পাৰে আৰু পাইপ চাইপ কিবাকিবি লগোৱা আছে ন সি কৈছে মই ডক্টৰক কৈছোঁ মোক এৰুৱাই দিবলৈ কাইলৈ বোলে এৰুৱাই দিব গতিকে আপোনালোকৰ আশীৰ্বাদত সি সুস্থ হৈ উঠিছে আৰু যিখিনি অসুস্থ হৈ আছে আপোনালোকে আশীৰ্বাদ কৰিব দেই গতিকে বহুত বহুত ধন্যবাদ দিছোঁ আৰু এতিয়া গৈ থাকোঁ লগতে এইকেইদিন মানে কি হৈছে ইয়াত অহা যোৱা কৰি থাকোঁতে ঘৰত যিহেতু মানুহেই নাই আৰু বজাৰ চজাৰ কৰাটো একেবাৰে মানে হেৰি কথা আৰু বজাৰ চজাৰ নায়েই এই মানে শাক চব্জি নাই এইবিলাক আলু পিঁয়াজটো আছে গতিকে মই শাক চব্জি কেইটামান ইয়াৰ পৰাই লৈ লওঁ মেডিকেলৰ ওচৰৰ পৰাই লৈ লৈ একদম চিধা ৰেপিড' এখন বুক কৰিম আৰু ঘৰত যাম গতিকে আৰু বেছি নকওঁ সেইখিনিয়ে আছিলে মুঠতে এতিয়া সি সুস্থ আৰু কাইলৈ বা পৰহিলৈ আমি যামগৈ কিন্তু আমাক ডক্টৰে কোৱা মতে সোমবাৰে যাবলৈ দিম বুলি কৈছিলে আৰু যিহেতু মই আগদিনাখন ভিডিঅ'টো বনাইছোঁ নহয় জানো গতিকে কালি মানে মই দিম সোমবাৰে ভিডিঅ'টো গতিকে সোমবাৰে ৰিলিজ হোৱা কথা আছে কি হয় নাজানো আৰু ডক্টৰতকৈতো আমি বেছি জনা হ'ব নোৱাৰোঁ ন আৰু তাৰ কথা মতেই কথা নহয় তথাপিও আমি আশা কৰিছোঁ আজি লৈ যাম বুলি গতিকে বন্ধু বান্ধৱীসকল এতিয়া মই বজাৰ কেইটামানো কৰি লওঁ আৰু ভিডিঅ'টো সামৰণি মাৰোঁ বাই বাই